দুপৰীয়া মোৰ সৰু ভাইৰ বোৱাৰীটো তাৰ শহুৰৰ ঘৰত গ'ল, মাতি লৈ গৈছিল তাৰ ডাঙৰ শহু জেঠা শহু। তাৰপিছত লৈ যাই দিনটো তাতে থাকিল। মই কামত গৈছিলো, কামৰ পৰা আহি সুধিলো মাক, সুধিলো যে মোৰ ইহঁতে ক'ত গ'ল ভাইটি, কয় নাই শহুৰৰ ঘৰত গৈছে। তাৰপিছত তাক ফোন কৰো, ফোন না উঠা। কমচে কম 15-20 বাৰ মান মাৰছো দুটা মোবাইল দি। তাৰপিছত বহু মানুহ লগাই দিছো, ফোন না উঠা। ই ক'ত বা আছে, ই ফোন উঠাব নোৱাৰে। 12টালৈকে ফোন মাৰিছো, তাৰ খবৰ নাই। তাৰপিছত এই ৰাতি 3:30 বজাত তাৰ শহুৰৰ ঘৰৰ মানুহ আহিল যে এই ৰহমান ক'ত গ'ল। আমি ক'লো যে আপোনাৰ ঘৰতে গৈছে, আমি কি জানো, আপুনি মাতি লৈ গৈছে, আপুনিহে জানে তাৰ বোৱাৰীক তাক। তাৰপিছত তাতে আছিল মাফিজুল আছিল, মাইনুল আছিল, তুলবৰ আছিল, তুলিভেন আছিল, তাৰ মাইকীটো আছিল। লাষ্টত এজন মানুহ গ'ল আবেদ আলী, আমাৰ গাঁৱৰ ওচৰতে, একে গাঁৱৰে, কচুগাঁও গাঁও পাঠটো। আজি কি দেখা পালে? হত্যা কৰিলে, তাৰ শহুৰ ঘৰৰ মানুহ হত্যা কৰিলে। আজিতো দেখা পালো গছত ফাঁচি লটকাই দিয়ে আছে, হত্যা কৰি দিছে। এতিয়া আৰক্ষী আমি জিম্মাত দিলো, আৰক্ষী কি কৰে। বয়স কিমান হ'ব? বয়স 30 মান হ'ব। নাই। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম ৰহমান আলী। মানে আমি ৰাতিপুৱা খবৰ পালো যে ৰহমানক কোনোবাই দুষ্কৃতিকাৰীয়ে মানে মাৰিয়ে গছত ওলমি ৰাখিছে, ঠিক আছে। আৰু গোটেই ৰাইজে মানে এইটো সন্দেহ কৰি আছে। তাৰপিছত প্ৰশাসন আহিলে, আহি হেৰি কৰিলে। ঘটনা হ'ল, এতিয়া আমাৰ দাবী হ'ল, যদি এইটো সঁচা হয়, কোনোবাই যদি মাৰি মানে গছত ওলমি ৰাখিছে, আমাৰ দাবী এইটোৱে যে দোষী ৰহমানৰ হত্যাকাৰীক 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু দোষীক কচুগাঁও চাটাপাৰা বুলি কয়। ক'ত আছিল এইটো শিৱৰ ডাবৰিৰ গছত মানে ওলমি আছে। হত্যা না আত্মহত্যা বুলি কয়? এইটো হত্যাই হ'ব। কথাটো হ'ল, ৰহমানৰ হত্যাকাৰীক আৰক্ষী অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে আমি গোটেই ৰাইজ মিলি এটা চেষ্টা মানে হাতত ল'ম।